Hello everyone, welcome back to my channel. আজি আমি এইটো কোৱেশ্চন সলভ কৰিম আৰু এইটো কোৱেশ্চন ডেভেলপমেন্টাল বায়োলজিৰ হয় যেতিয়া আপুনি লাইফ সায়েন্সৰ কাৰণে যেতিয়া পঢ়ে স্লেটৰ কাৰণে তাত আপুনি এইটো টপিক পাব আৰু এইটো টপিক বহুত বেসিক হয় এক্সামত সুধিছেও আৰু সেইকাৰণে মই এইটো কোৱেশ্চন ডিসকাস কৰি পিনে আপোনাক টপিকটো বুজাই দিম সো এক্সামত এইটো যোনটো কোৱেশ্চন যোনটো আপুনি স্ক্ৰীনত দেখিছে ন 2021 ৰ কোৱেশ্চন হয় ঠিক আছে সো 2021 ৰ যোনটো সেকেন্ড পেপাৰ হয় ন সেকেন্ড পেপাৰৰ কোৱেশ্চন নম্বৰ 8 ইয়াত মই লিখি দিছো কোৱেশ্চন নম্বৰ 8 যেটা আপোনালোকে যেটা পেপাৰখন সলভ কৰে তেতিয়া আপোনালোকৰ কাৰণে উজু হয় সো এইটো কোৱেশ্চন আমি দেখিছো ঠিক আছে এই কোৱেশ্চনটো একচুয়ালি সব মেমৰি বেসড হয় আৰু অকমান আপুনি যেতিয়া পঢ়ি যাব সিলেবাসটো তেতিয়া অকমান মানে কনসেপ্ট বেসড হয় ঠিক আছে কোৱেশ্চনটো যদি আপুনি এইটো সিলেবাসটো পঢ়ে ডেভেলপমেন্টাল বায়োলজি তেতিয়া আপোনালোকে এইটো ইজিলি আপোনাৰ কনসেপ্ট বেসিছত সলভ হৈ যাব তথাপিও যোনগুনে বিগিনাৰ হয় যোনে বিচাৰিছে কি এইটো কোৱেশ্চনে খালি পাৰ্টিকুলাৰ আমি ডিসকাস কৰো তাহাঁতৰ কাৰণে এইটো ভিডিও হয় ঠিক আছে ওকে সো ইয়াত আমাক কোৱেশ্চনটোত কোৱা হৈছে ম্যাচ দা ফলোইং কোৱা হৈছে ইয়াত ৰেডিয়েল কলিউম ওয়ালত কিবা কিবি ক্লিভেজ টাইপ অফ ক্লিভেজ দিছে ঠিক আছে আৰু কলিউম টুত দিছে এটো টাইপস মানে হেতৰ এক্সাম্পল গিটা টাইপস দিছে এইগিটা যোনটো হয় ন এইগিটা এক্সাম্পল হয় ঠিক আছে আৰু ইয়াত আমাৰ অপচন দি থোৱা গৈছে সো এইটো সলভ কৰিবলৈ আগত আপোনালোকে এইটো জানিব লাগিব কি ক্লিভেজ কেটা ধৰণৰ থাকে আৰু ৰেডিয়েল ক্লিভেজ কাক কয় স্পাইৰাল ক্লিভেজ কাক কয় বাইলেটাৰেল ক্লিভেজ কাক কয় ৰোটেশনাল ক্লিভেজ কাক কয় আৰু তাহাঁতৰ এক্সাম্পলছৰ হৈতে আপোনালোকে এইটো বুজিব লাগিব ঠিক আছে তো যেতিয়া মই আপোনাক কওঁ কি ৰেডিয়েল ক্লিভেজ তো ৰেডিয়েল ক্লিভেজ বুজোৱাৰ আগত আপোনালোকক এটা বস্তু কওঁ যেনেকৈ আমি এতিয়া হিউমেন বিংছত কি হয় ইন আইচিএম আৰু ট্ৰফোব্লাষ্ট বনে হয়নে এনেকৈ থাকে ওপৰত এইটো ট্ৰফোব্লাষ্ট হৈ যায় এইটো নহয় এইটো ট্ৰফোব্লাষ্ট হৈ যায় আৰু তলত এনেকৈ বহুত চেলছ ডিভাইড হৈ পিনে এইটো বনি যায় আইচিএম এইটো আমি দেখা পাওঁ ঠিক আছে আৰু আইচিএম গৈ পিনে ইন ফিউচাৰ গৈ পিনে যোনটো এম্ব্ৰিঅ' বনায় এইবোৰ টোটেল অৰ্গেনিজম আৰু যোনটো ট্ৰফোব্লাষ্ট হয় সেইটোৱে গৈ পিনে কি কয় প্লেচেণ্টা বনায় এইখিনি আপোনালোকে গম পায় এতিয়া এইখিনি গম পাওঁতে আমি দেখিছোঁ কি তলৰ চেলখিনিয়ে খালি ডিভাইড কৰিছে ওপৰটোতো নাই কৰা এনেকৈ অকণমান হ'লো নিচিনা ষ্ট্ৰাকচাৰ এনেকুৱা এটা লুক দিয়ে তাহাঁতি সো এইবোৰ কি কাৰণে হয় এইবোৰ ক্লিভেজৰ কাৰণে হয় এতিয়া আমি যেনেকৈ আমাৰ বডিটো যেনেকৈ ফৰ্ম হৈছে ইচ এণ্ড এভৰি পৰ্চনছ ইনিচিয়েলি এটা এগ থাকে সেইটোতে সেই এগটোতে কি হয় ক্লিভেজ হয় বহুত ফৰ্ম অফ এনেকৈ ডিভাইড হয় এনেকৈ ফৰ্ম হয় এনিমেল পল ভেজিটেবল পল বহুত কিবা কিবি সেনেকুৱা টাইপছ থাকে টাইপ মানে সেনেকুৱা পাৰ্টছ অফ এগ থাকে সেইখিনি মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত বুজাম যদি আপোনালোকে জানিব বিচাৰিছে মোক কমেণ্ট ছেকশ্যনত জনাব সো তাহাঁতৰ বহুত টাইপছ থাকে এনিমেল পল থাকে ভেজিটেবল পল থাকে তো সেইটো ডিভাইড কৰি মেলি মুঠতে এটা ফাইনেলি এটা এগৰ যোনটো ফাইনেল ষ্ট্ৰাকচাৰ বনে এইটো হৈ গ'ল ইন কেছ অফ হিউমেন ঠিক আছে তো সেইটোকে আমি ক্লিভেজ বুলি কওঁ এতিয়া ক্লিভেজৰ টাইপছ কিছুমান থাকে ৰেডিয়েল ক্লিভেজ হৈ গ'ল স্পাইৰেল ক্লিভেজ হৈ গ'ল বাইলেটাৰেল আৰু ৰোটেশনাল যেতিয়া আমি ৰেডিয়েল ক্লিভেজৰ কথা কওঁ তেতিয়া আমি চাওঁ কি ওপৰত 4টা চেল এনেকৈ ওপৰত 4টা চেল ঠিক আছে ওপৰত 4টা চেল আৰু তলতো 4টা চেল তলৰ প্লেনতো 4টা চেল এইটোক আমি কনসিডাৰ কৰোঁ ৰেডিয়েল ক্লিভেজ ঠিক আছে আৰু চাওক ক্লিভেজ যেতিয়া আমি পঢ়োঁ আমি দুটা বস্তু পাওঁ মেৰিডোনিয়েল আৰু ইকুৱেটৰিয়েল সো যেতিয়া এইটো এটা এগ হয় সাপোজ এই এগটোত যেতিয়া আমি ইয়াৰ পৰা কাট কৰোঁ তো এইটো মেৰিডোনিয়েল প্লেন বুলি কয় ঠিক আছে আৰু যেতিয়া এগটোক যেতিয়া আমি এনেকৈ কাট কৰোঁ সেইটো ইকুৱেটৰিয়েল প্লেন বুলি কয় ঠিক আছে এতিয়া যেতিয়া আপুনি গ্লোবটো চাই ন তাত আপুনি গম পায় ন ইকুৱেটাৰ এলং দ্য ইকুৱেটাৰ এনেকৈ বুলি এবভ দ্য ইকুৱেটাৰ বিল' দ্য ইকুৱেটাৰ সেনেকৈ বুলি আপোনালোকক বুজা হয় ন তেতিয়া সো গ্লোবতো আপোনালোকে এইটোৱে দেখে তো সেইটোৱে বস্তু ইয়াত কোৱা গৈছে কি এইটো ইকুৱেটৰিয়েল হয় আৰু এইটো মেৰিডোনিয়েল প্লেন হয় ডেট মিনছ কি কোনোবা এটা এগ যদি আমি কাট কৰোঁ এইটো হ'ল এগ এইটো যদি আমি ইয়াত এনেকৈ কাট কৰোঁ তো এইটো মেৰিডোনিয়েল প্লেন বুলি ক'ম ঠিক আছে আৰু নেক্সট হ'ল যেতিয়া আমি এনেকৈ যদি কাট কৰোঁ সেইটো ইকুৱেটৰিয়েল বুলি কওঁ এতিয়া ৰেডিয়েল ক্লিভেজটো আপোনালোকে বুজি গ'ল কি ওপৰত 4টা চেল আৰু তলত 4টা চেল এতিয়া ইয়াৰ পিছত মই আপোনাক এটা ডায়েগ্ৰাম দেখাম সেই ডায়েগ্ৰামটোত আপোনালোকে গোটেইখিনি বুজি যাব কি কেনেকৈ কি কৈছে ঠিক আছে আপুনি বাছ এতিয়া মোৰ কথা শুনি যাওক তাৰপিছত এজ এ হোল চামাৰী হিচাপে ডায়েগ্ৰামটো চাই ল'ব সো এইটো হ'ল ৰেডিয়েল ক্লিভেজ তো আপোনালোকে এইটো চাইছে কি ৰেডিয়েল ক্লিভেজৰ যোনটো হৈছে ইয়াত আমি ইকুৱেটৰিয়েল হেৰিত কাট কৰা হৈছে ইনিচিয়েলিটো এনেকৈ আছিলে ছিংগল এগ আছিলে তো ইয়াত যেতিয়া ইকুৱেটৰিয়েল যেনেকৈ এনেকৈ কাট কৰা হ'ল তাৰপিছত ওপৰটো এনেকৈ কৈ পিনে ডিভাইড হ'ল সো ওপৰত ডিভাইড হোৱাৰ পিছত ওপৰত 4টা হৈ গ'ল তলত 4টা হৈ গ'ল তো এইটো আমি কি ক'লোঁ ৰেডিয়েল ক্লিভেজ ক'লোঁ ঠিক আছে আৰু ছেকেণ্ড যোনটো বি টাইপ ইয়াত দেখা হৈছে এইটো হ'ল স্পাইৰেল ক্লিভেজ ঠিক আছে এতিয়া স্পাইৰেল ক্লিভেজৰ কথা যায় স্পাইৰেল ক্লিভেজ বুজাওঁতে মই আপোনাক এইটো দেখাই দিছোঁ এটা ডায়েগ্ৰাম অলদো মই এতিয়া দেখাম ইয়াৰ পিছত ডায়েগ্ৰাম এটা চাওক স্পাইৰেল ক্লিভেজ আপুনি টাৰ্মটোতে গম পাইছে কি কিবা এটা স্পাইৰেলি ক্লিভেজ হৈছে ঠিক আছে সো ইনিচিয়েলি যদি কিবা এটা চেল আছে যোনটো এনেকুৱা আছে এনেকৈ আছে
চ' আপোনালোকে চাব কি মোৰ ডায়েগ্ৰামটো কাৰণ ভুল হৈছে বাৰু ঠিক আছে ইনিচিয়েলি যদি এনেকৈ আছে ষ্ট্ৰাকচাৰটো তো এইটো হৈ গ'ল যদি প্ৰথম চেলকেইটা যদি এইটো চেল 1 চেল 2 হৈ গ'ল চ' এই ইয়াত যেতিয়া ডিভাইড হ'ব নহয় ইয়াত 3 নম্বৰ চেলটো যোনটো এনেকৈ বনিব সেইটো চেল 1 আৰু চেল 2ৰ মাজত বনিব এইটো 3 নম্বৰ চেলটো বনিব চ' এনেকৈ এইটো 1 আৰু এইটো 4 আছে চ' এই 5 নম্বৰ চেলটো এই 1 আৰু 4ৰ মাজত এনেকৈ বনিব এইটো 5 নম্বৰ চেল ঠিক আছে মানে কি ডটৰ চেলটো যোনটো হয় ন যোনটো পেৰেণ্ট চেলৰ পৰা যেতিয়া সেইটো ক্লিভেজ কৰি ডটৰ চেলছ বনে তো সেইটো কি হয় দুটাৰ মাজত বনে মানে গম পাইছেনে অভাৰলেপ নকৰে যেনেকৈ 1 আৰু 2 এনেকৈ ডাইৰেক্ট ইয়াত 1ৰ তলত নপৰে ডাইৰেক্ট 2ৰ তলত নপৰে এনেকৈ হ'লে দেখোন হোলো ষ্ট্ৰাকচাৰ পাব হয়নে তো কি হয় এইটো 1 নম্বৰ চেল হ'ল এইটো 2 নম্বৰ চেলত তো ইয়াৰ মাজত এনেকৈ গৈ পিনে এটা বনিলে তাৰপিছত 2 নম্বৰ চেল আৰু 4 নম্বৰ চেল এইটো 4 নম্বৰ চেল এইটো 2 নম্বৰ চেল ইয়াৰ মাজত এটা এনেকৈ বনিলে এইটো হৈ গ'ল 5 নম্বৰ চেল 5 নম্বৰ চেলছ আৰু এইটো 3 নম্বৰ চেল এই 3 দুটাৰ মাজত এনেকৈ বনিলে 6 নম্বৰ চেল চ' এনেকৈ কৈ এটা গোল ষ্ট্ৰাকচাৰ বনে এগটোতো অভিয়াছলি চাৰ্কেলেই হয় চাৰ্কুলাৰ হয় তো স্পাইৰেল হয় তো সেইটোকে যেনেকৈ ডিভাইড কৰি ন এনেকুৱা এটা স্পাইৰেল ষ্ট্ৰাকচাৰ বনে এইটো ডায়েগ্ৰাম চাওক আপোনালোকে তেতিয়া ভালকৈ বুজিব এই ডায়েগ্ৰামটোত দেখা পাইছে নহয় এইটো প্ৰথম হ'ল এ বি হ'ল এইটো পেৰেণ্ট চেল হ'ল তাৰপিছত এ আৰু বি এনেকৈ ফৰ্ম হ'ল তাৰপিছত দেখিছে নহয় বি আৰু চিৰ মাজত যোনটো এইখিনি বনিছে নহয় সেইটো ইণ্টাৰমিডিয়েট ষ্ট্ৰাকচাৰ হয় গম পাইছেনে এনেকৈ গৈ পিনে বনিলে তাৰপিছত বি আৰু এৰ মাজত যোনখিনি হৈছে এইটো বি আৰু এ এনেকৈ বনিছে বুজিছে নহয় এনেকৈ চি আৰু ডিৰ এনেকৈ বনিছে তো এনেকৈ কৰি যেতিয়া ডিভাইড হৈ এইখিনি কি হ'ল চি এইটো ইয়াৰ পিছত এইটো ষ্ট্ৰাকচাৰ ফৰ্ম হ'ল তাৰপিছত এইটো চাওক 2C2 হৈ গ'ল যোনটো 2B আৰু 2Cৰ মাজত এনেকৈ বনিছে 2B2 হৈ গ'ল বি আৰু এৰ মাজত এনেকৈ বনিছে তাৰপিছত এইটো ছেইম ষ্ট্ৰাকচাৰ ইয়াত গৈ এনেকৈ ফৰ্ম হ'ল চ' এনেকৈ গৈ পিনে কি হ'ল পেৰেণ্ট চেলটোৰে তলত এনেকৈ বহুত ডিভাইড হৈ এনেকৈ গৈ পিনে বনি গ'ল এতিয়া আপুনি এইটো কি লগত এক্সাম্পল দিব যেতিয়া আপোনালোকে কি কৰে যে কিবা যদি আপুনি হেৰি বনায় ন ৰংগোলী টাইপ আৰ্ট বনায় তেতিয়া আপুনি কি কয় প্ৰথম এটা ডাঙৰ চাৰ্কল বনাই লৈ তাতে সৰু এনেকৈ গোলকৈ বনায় ন মই ক'ব বিচাৰিছোঁ এনেকৈ এটা ডাঙৰ চাৰ্কল হ'ল তাতে সৰু এনেকৈ বনায় তাৰপিছত ইয়াতে এনেকৈ আমি এনেকৈ বনাওঁ এটা পেটাৰ্ণ ৱাইজ এনেকৈ বনাওঁ ন তো সেইটোকে সেনেকুৱা টাইপতে এইটো ইনাৰ পাৰ্টখিনি এইখিনি ডিভাইড হয় এইটোকে আমি কি কওঁ স্পাইৰেল কওঁ মানে স্পাইৰেল ক্লিভেজ কওঁ এতিয়া স্পাইৰেল ক্লিভেজটো বুজি গ'লোঁ এতিয়া ইয়াৰ পিছত আহিছে আমাৰ বাইলেট্ৰেল ক্লিভেজ তো বাইলেট্ৰেল মানে হৈ গ'ল কি যেনেকৈ আপোনাৰ গম পাইছে ন বাইলেট্ৰেল চিমেট্ৰি এনেকৈ কয় ন আপোনালোকক তো তাৰমানে কি ইয়াত নামতে কৈছে কি ইয়াত কিবা এটা এনেকুৱা চিমেট্ৰি বনিব য'ত ইকুৱেলি ডিভাইড হ'ব যদি ইয়াত 3টা বাৰ ক্লিভেজ হৈছে তেন্তে এইটো ছাইডেও 3টা বাৰ ক্লিভেজ হ'ব 3বাৰ ক্লিভেজ হ'ব ঠিক আছে তো এইটো হৈ গ'ল আমাৰ বাইলেট্ৰেল ক্লিভেজ এতিয়া আপোনালোকক মই ন ফটোৰ লগত দেখাই দিম ডায়েগ্ৰামৰ লগত তেতিয়া আপোনালোকে বুজি যাব ঠিক আছে চ' আকৌ এবাৰ মনত পেলাই দিওঁ ৰেডিয়েল ক্লিভেজ মানে হ'ল কি যেতিয়া আমি ডিভাইড কৰোঁ ন এইটো এতিয়া মই আপোনালোকক 4টা চেল ওপৰত থাকে আৰু 4টা চেল তলত থাকে মানে ওপৰ আৰু তল এনেকৈ কৰি ডিভাইড হয় স্পাইৰেল ক্লিভেজত আপোনালোকে গম পাই গৈছে কি কেনেকৈ হয় তাৰপিছত এতিয়া বাইলেট্ৰেল চালোঁ তাৰপিছত এতিয়া চাম আমি লাষ্ট ৰোটেশ্যনেল ক্লিভেজটো অকণমান উজুৱে আপোনালোকক বুজিবলৈ উজু হ'ব চব যেতিয়া আমি কৰোঁ এনেকৈ কৈ পিনাই ওপৰ ছাইডত এনেকৈ বহুত বাৰ ডিভাইড হৈ যায় এতিয়া মই আপোনালোকক ICM আৰু ট্ৰোফোব্লাষ্টৰ কণ্ডিশ্যন ক'লোঁ এটা ছাইডে কি হয় বেছিকৈ ডিভাইড হৈ যায় এইটো হৈ গ'ল আমাৰ ৰোটেশ্যনেল ক্লিভেজ এইটো ছাইডে আমাৰ ৰোটেশ্যনেল ক্লিভেজ হৈ গ'ল ঠিক আছে চ' ৰোটেশ্যনেল ক্লিভেজত কি হয় প্ৰথম ক্লিভেজটো মেৰিডনিয়েল হয় ছেকেণ্ডটোও মেৰিডনিয়েল হয় কিন্তু থাৰ্ড নম্বৰটো ন এইটো ইকুৱেটৰিয়েল হৈ যায় যেনেকৈ এইটো হৈ গ'ল এনেকৈ ডিভাইড হৈ গ'ল আৰু থাৰ্ড নম্বৰটো এনেকৈ কৈ পিনে ইকুৱেটৰিয়েল হয় এইটো ফাৰ্ষ্ট হাফ এইটো তলৰ পাৰ্টটো মানে ঠিক আছে যিটো আপোনাক ডায়েগ্ৰামত গম পাব তো এইটোকে মানে এনেকৈ ইন ফিউচাৰ যেতিয়া এইডোখৰতে ডিভাইড হৈ গৈ থাকে নহয় ইকুৱেটৰিয়েল এই পৰ্শ্যনটোত তেতিয়া কি হয় ওপৰ পৰ্শ্যনটো বেছি ডিভাইড হৈ যোৱা হয় আৰু তলৰটো বেছি কম ডিভাইড হোৱা হয় এনেকৈ ওপৰ তল মানে এনেকুৱা নহয় কি সদায় এনেকৈ ওপৰতে বেছি হ'ব তলত কম হ'ব সেনেকুৱা নহয় আপুনি এতিয়া ডায়েগ্ৰামটোত চাব নহয় গম পাব আৰু ডায়েগ্ৰামটোত আপোনালোকে এইটোও চাব কি ইয়াৰ এক্সাম্পল কিটা ঠিক আছে এইটো হ'ল ডায়েগ্ৰাম তো আমি ৰেডিয়েলত কি কৈছিলোঁ ওপৰত 4টা থাকিব তলত 4টা থাকিব এইটো বুজিলে নহয় এইটো ৰেডিয়েল হৈ গ'ল গম পালে তাৰপিছত ইয়াৰ পিছত আমি চালোঁ কি স্পাইৰেল কি হ'ল কি ইটোৰ তলত মানে হেৰি কৰি থাকিব মানে এইটো চাওক এইটো প্ৰথম পৰ্শ্যনটো এইটো হৈ গ'ল আৰু এইটো হৈ গ'ল দুইটাক শ্বেয়াৰ কৰি পিনে তলৰ পৰ্শ্যনটো আহি গৈছে এই তলতকেইটা যোনকেইটা ডটাৰ চেলছ হয় এইকেইটা এইটোৰ কমন আহি গৈছে চ' এনেকৈ কৰি পিনে কি হ'ল এইটো স্পাইৰেল হৈ গ'ল ঠিক আছে ৰেডিয়েল বুজি গ'লোঁ আমি স্পাইৰেল বুজি গ'লোঁ আৰু ৰেডিয়েলৰ এক্সাম্পল হ'ল একাইনোডাৰ্মছ আৰু এম্ফিঅক্সাছ ঠিক আছে এইকেইটা আপোনালোকে চাওক এক্সাম্পলকেইটা আপোনালোকে মুখস্থ ৰাখিব লাগিব একাইনোডাৰ্মছ আপুনি তেতিয়া পাব যেতিয়া আপুনি চি আৰ্চিন পঢ়িব ন এতিয়া যদি আপোনালোকক কুৱেশ্যনত সোধা হয় কি চি আৰ্চিনত কেনেকুৱা টাইপ অফ ক্লিভেজ হয় তেন্তে ইউ কেন চে কি ৰেডিয়েল ক্লিভেজ হয়
ঠিক আছে আৰু নেক্সট হৈ গ'ল আমি স্পাইৰেলছ আৰু স্পাইৰেলত আমি এক্সাম্পলত চালোঁ এনেলিডছ আৰু মলস্ক আৰু ফ্লেট ৱৰ্মছ হয় এতিয়া এক্সাম্পল আপুনি কুৱেশ্যনটোতো এইটো বেচিছতে দিয়া আছে ন য'ত এক্সাম্পলকেইটা আমি ক'ব লাগে টাইপছ অফ ক্লিভেজ এণ্ড দেন এক্সাম্পল তো এইকেইটা নাম আপোনালোকক মুখস্থ ৰাখিব লাগিব দেন বাইলেটাৰেল ক্লিভেজত মই আপোনাক কি কৈছিলোঁ বাইলেটাৰ মানে মিৰৰ ইমেজ নিচিনা দিব তো ইয়াত আপুনি চাওক কি ইয়াত এইটো প্ৰথমতে এজ এ হোল এগ আছিলে ইয়াতো 1 টাইম ডিভাইড হৈছে ইয়াতো 1 টাইম ডিভাইড হৈছে এণ্ড দেন এইটো ছাইডে 2 টাইম ডিভাইড হৈছে 4 টাইপছ ডিভাইড হৈছে একচুৱেলি এইটো ছাইডেও 4 টাইপ ডিভাইড হৈছে তো এজ এ হোল যেতিয়া আমি ফাইনেলি এইটো চালোঁ ন ষ্ট্ৰাকচাৰটো ইয়াক চাওক এইটো ছাইড ইয়াৰ মিৰৰ এইটো ছাইডৰ মিৰৰ ইমেজ নহয়নে এই দুটা মিৰৰ ইমেজ হয় এটা চিমেট্ৰি ফৰ্ম কৰিছে তো সেইকাৰণে এইটো বাইলেটাৰেল কোৱা হৈছে আৰু ইয়াৰ এক্সাম্পল হ'ল টুনিকেটছ ঠিক আছে আৰু লাষ্ট টাইপ আমি কি চাইছিলোঁ ইয়াত ৰোটেশ্যনেল চাইছিলোঁ চ' ৰোটেশ্যনেল যোনটো ক্লিভেজ হয় ন মই আপোনালোকক কৈছিলোঁ কি এটা ছাইড বহুত বেছি ডিভাইড হৈ গৈ থাকিব এইটো হ'ল আমাৰ ৰোটেশ্যনেল ক্লিভেজ ৰোটেশ্যনেল ক্লিভেজ এইটো মেমেলছৰ ক্ষেত্ৰত দেখোঁ যেতিয়া মই আপোনালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ ICM আৰু ট্ৰফোপ্লাষ্ট বনাই দিলোঁ এইটো পৰ্শ্যন যোনটো সেইটো ট্ৰফোপ্লাষ্ট বনি যায় এই তলৰ পৰ্শ্যনটো ICM বনি যায় ঠিক আছে ICM মানে ইনাৰ চেল মাছ তো এইটো হৈ গ'ল আমি এক্সাম্পল ৰোটেশ্যনেলটো আপোনালোকক মুখস্থ থাকিব এইটো ফৰ চিয়'ৰ মই গম পাই গ'লোঁ তো ফিৰ এনেকৈ আপুনি গম পালে নহয় ৰেডিয়েল কাক কয় স্পাইৰেল কাক কয় বাইলেটাৰেল আৰু ৰোটেশ্যনেল আপোনালোকে ইয়াৰ এক্সাম্পলকেইটা মনত ৰাখিব এইটো সেইকেইটা এক্সাম্পল লৈ আমি কি কৰিম এতিয়া কুৱেশ্যনটো ছল্ভ কৰিম ইয়াত এতিয়া আৰু এটা বস্তু চাইছে আপুনি ইয়াত হলোব্লাষ্টিক লিখা আছে মিছ'লেচিটেল লিখা আছে তো এইবোৰ আইছ'লেচিটেল লিখা আছে এইবোৰ যদি আপোনালোকক জানিব মন আছে আলদো স্লেটৰ কাৰণে ইমান বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু তথাপিও ইন ফিউচাৰ চান্স ল'ব নোৱাৰি আহিব পাৰে তো আপোনালোকে মোক কি ক'ব যদি আপোনালোকক জানিব মন আছে তেন্তে মোক কমেণ্ট ছেকশ্যনত জনাব মই এইটো ভিডিঅ' বনাই দিম ঠিক আছে এতিয়া এইখিনি পাৰ্ট লৈ পেলাই আমি এই কুৱেশ্যনটো ছল্ভ কৰিব যাওঁ আই হোপ আপোনালোকে নোটছ বনাই ৰাখিছে নোটছত যেতিয়া বনাই ৰাখিছে এই নোটছখিনি চাই আমি এইখিনি কুৱেশ্যন ছল্ভ কৰিম আহক তেতিয়াহ'লে এইটো হ'ল আমাৰ কুৱেশ্যনটো অকণমান ইয়াত হাইলাইট কৰোঁ অকণমান ডাঙৰকৈ কৰি দিম ইয়াত এটা ভুল মোকে মই লিখিলোঁ তো আপোনালোকে শুধৰাই ল'ব ঠিক আছে ইয়াত এইটো হ'ব একচুৱেলি 1 4 2 3 মানে দুটা 1 1 অপশ্যন লিখি দিলোঁ ঠিক আছে 1 4 2 3 অ'কে আহক এতিয়া আমি এইটো কুৱেশ্যন ছল্ভ কৰোঁ এতিয়া মই গম পালোঁ আপোনালোকে এক্সাম্পলটো লিখি ল'লে চ' প্ৰথমতে যোনটো চবতকৈ বেছি আপোনালোকে উজু পায় যোনটো আপোনালোকক কনফাৰ্ম হয় কি চিয়'ৰ শ্বৰ্ট এইটোৱে আনচাৰ হয় ইয়াৰে অপশ্যন হ'ব তেন্তে আপোনালোকে জানে কি ৰোটেশ্যনেল ক্লিভেজেছ ফৰ মেমেলছ তো ৰোটেশ্যনেল ক্লিভেজটো মেমেলছ হৈ গ'ল মানে D থাৰ্ড হৈ গ'ল চ' আনচাৰ আমাৰ ইয়াতে প্ৰথম ষ্টেপতে ওলাই গ'ল Dৰ থাৰ্ড হয় এইটো দেট মিনছ আনচাৰ ইজ D তথাপিও আমি এতিয়া এক্সাম্পলত চালোঁ কি ৰেডিয়েল ক্লিভেজ কিহত পৰে আৰু চব সেইবোৰ কিহত পৰে তো আমি এইটোত গম পালোঁ কি যোনটো ৰেডিয়েল ক্লিভেজ হয় ৰেডিয়েল ক্লিভেজ আমি একাইনোডাৰ্মছত দেখোঁ তাৰপিছত যোনটো স্পাইৰেল ক্লিভেজ হয় স্পাইৰেল ক্লিভেজ আমি এনেলিডছত দেখোঁ এণ্ড দেন বাইলেটাৰেল ক্লিভেজ আমি দেখোঁ টুনিকেটছত তো এইখিনি চব যেতিয়া আমি মিলাওঁ অপশ্যন ডিটো আমাৰ কাৰেক্ট হৈ যায় এনেকৈ আমি পহুঁচি গ'লোঁ অপশ্যন ডিলে ঠিক আছে তো এনেকৈ আমি ছল্ভ কৰিলোঁ এটা কুৱেশ্যন আৰু কুৱেশ্যনটো ছল্ভ কৰাৰ লগে লগে আমি তাৰ কেনেকৈ কি হৈছে কেনেকৈ ডিভাইড হৈছে ক্লিভেজ টপিকটো অকণমান থুলমূলকৈ পঢ়িলোঁ তো ইন ফিউচাৰ এক্সাম্পল বেলেগ কৰি দিব পাৰে ঠিক আছে যেনেকৈ মই আপোনালোকক ক'লোঁ মলস্ক আহি যাব পাৰে ফিৰ লাং ফিছ আহি যাব পাৰে আপোনালোকে এক্সাম্পল গুগলত বহুত চাৰ্চ কৰি ল'ব এণ্ড দেন আপোনালোকে নোটছ বনাই ল'ব ইয়াৰ লগত ঠিক আছে আজিলৈ ইমানেই তো আপোনালোকক যদি ভিডিঅ' এইটো ভাল লাগিলে বুজি পালে তেন্তে লাইক কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই তো কাইণ্ডলি প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলক এইটোৱে মোক বহুত মটিভেট কৰে ভিডিঅ' আপোনালোকলৈ আৰু বনাবলৈ আৰু কিবা যদি ছাজেশ্যন আছে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং হেভ এ নাইচ ডে